প্ৰথম চিনাকি ফেচবুকত, তাৰ পিছত প্ৰেম শাৰীৰিক সম্পৰ্কত, আনকি হাতৰ আঙুলি কাটি পিন্ধাইছিল সেন্দুৰ তেজেৰে। অলপ দিনৰ পিছতে বন্ধুৰ সৈতে লগ হৈ মৰক বুলি গতিয়ালে নদীলে। হয়, ঠিকেই শুনিছে, এয়াই প্ৰেম। চৰ্চাত এহাল প্ৰেমিক প্ৰেমিকা। হীৰকজ্যোতি শৰ্মা নামৰ এগৰাকী চৰকাৰী চাকৰিয়াল যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ নাৰী নিৰ্যাতনৰ ঘটনা। হাতশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল যুৱতীগৰাকীৰ। অভিযোগ অনুসৰি 2015 চনৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ হীৰকজ্যোতি শৰ্মা নামৰ যুৱক এজনৰ লগত মঙলদৈ এগৰাকী যুৱতীৰ প্ৰথমে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল আৰু এনেদৰে 2015 চনৰ পৰা 2025 চনৰ মাৰ্চ মাহলৈ প্ৰেমৰ সম্পৰ্ক ঠিকে থাকিল। হোটেলত নিশা কটাই যুৱতীগৰাকীৰ লগতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি শৰ্মাই তুলিছিল বিভিন্ন ফটো। লগতে প্ৰেমিক হীৰকজ্যোতি শৰ্মাই নিজৰ হাতৰ আঙুলি কাটি তেজেৰে যুৱতীগৰাকীক সেন্দুৰ পিন্ধাই নিজ ইচ্ছাই বিয়া পাতিছিল। কিয়নো প্ৰেমিক হীৰকজ্যোতি শৰ্মাই দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এজন চৰকাৰী কৰ্মচাৰী। ইফালে মানকাছাৰত যুৱতীগৰাকীক আনি প্ৰেমিক শৰ্মাই শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে নয়নমণি ডেকা নামৰ বন্ধু এজনৰ লগত মিলি শৰ্মাই প্ৰেমিকাক হাতশিঙিমাৰীৰ ব্ৰহ্মপুত্ৰ নদীত হত্যাৰ উদ্দেশ্যে গতিয়াই পেলাই দিছিল। কিন্তু যুৱতীগৰাকীয়ে নদীৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে আৰু এনেধৰণে যুৱতীগৰাকীয়ে জিলাখনৰ কৃষি কাৰ্যালয়ৰ কৰ্মৰত যুৱক হীৰকজ্যোতি শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ কৰে। যুৱতীগৰাকীয়ে উপায়বিহীন হৈ হাতশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীৰ কাষ চাপি ভণ্ড প্ৰেমিক হীৰকজ্যোতি শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু এই এজাহাৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষীয়ে 56/25 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে। যুৱতীগৰাকীয়ে ভণ্ড যুৱকজনৰ বিৰুদ্ধে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। হীৰকজ্যোতি শৰ্মা মানে ল'ৰাজন গুৱাহাটীৰ হয়। তো তেখেতৰ লগত মানে মোৰ প্ৰেমৰ সম্পৰ্ক আছিলে। তেখেত আৰু মোৰ ফেচবুকত 2015 চনতে চিনাকি হৈছিলে। তাৰপিছত মানে আমাৰ দুবছৰমান তেতিয়া তেওঁ পঢ়ি আছিলে আৰু ময়ো পঢ়ি আছিলোঁ। দুবছৰমান মানে তেনেকৈ আমাক কথা পতাৰ পিছত মানে আমাৰ সম্পৰ্কটো মানে দুটাৰ মানে ৰাস্তাত গৈছিলোঁ। তাৰপিছত আকৌ তেখেতে আজি 3 বছৰ আগত তেখেতে মোক নিজে আকৌ SMS কৰি মোৰ লগত কণ্টেক্ট কৰি মানে তেখেতে কয় যে আমি সম্পৰ্কটোত আগবাঢ়োঁ, তো হেৰি কৰা মই বিয়া পাতিম নেক্সট ইয়াৰ তোমাক, তো গতিকে আমি সম্পৰ্কটোত আগবাঢ়োঁ বুলি তেখেতে মোক আকৌ প্ৰপ'জ কৰি কিনে মানে তেনেকৈ তেওঁৰ লগত মই সম্পৰ্কত আহিছিলোঁ। তাৰপিছত সম্পৰ্কত অহাৰ পিছত তো ঠিকে আছিলে। তাৰপিছত মোক মানে সি ইয়াতে মানকাছাৰত সি চাকৰি কৰিছিলে এগ্ৰিকালচাৰ অফিচত, তো মিডিয়া এক্সপাৰ্ট আছিলে সি। তাৰপিছত মানে সি ইয়াৰ পৰা গৈ মোক সি গুৱাহাটীলৈ মাতোঁতে মই গুৱাহাটীত আহিছিলোঁ। তাৰপিছত মানে গুৱাহাটীত আহিছিলোঁ, আহোঁতে মানে সি ক'লে যে হেৰি কি কয় আমি ভালকৈ কথা চথা পাতোঁ, কফি চফি খাওঁ। তাৰপিছত মই ক'লোঁ হ'ব। তেতিয়া সি মোক হোটেলত লৈ গৈছিলে। তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সি হোটেলত কৰিছিলে। কিন্তু মই তাক মানে হেৰি কৰিব দিয়া নাছিলোঁ, কিন্তু সি মোৰ লগত জোৰ জবৰদস্তি কৰিছে। তাৰপিছত তেনেকৈ ঠিকে আছে। তাৰপিছত মই গুচি আহিলোঁ। তেতিয়া সি ক'লে যে মই বিয়াই পাতিম, গতিকে তুমি আৰু এইবিলাক কাকো নক'বা, তোমাক মই অহা বছৰ বিয়াই পাতিম বুলি সি মোক মানে ক'লে বা বুজালে, হেৰি কৰিলে। তাৰপিছত মই যেতিয়া আকৌ ঘৰত গ'লোঁ, তাৰপিছত সি মোক মাতে ফোন কৰে। তাৰপিছত আৰু মোৰ সি মানে বেয়া ফটো ভিডিঅ'বিলাক বনাই থৈ দিছে আৰু মানে মই যদি নাহোঁ বুলি কয় যে এইবিলাক মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম, ফটো ভিডিঅ'বিলাক যিমান আছে সেইবিলাক সকলোবোৰ মই ভাইৰেল কৰি দিম। ব্লেকমেইলিং, এক প্ৰকাৰ মোক সি ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত ময়ো আহিলোঁ। তাৰপিছত মানে মই সোধোঁ যে মোক কিয় ব্লেকমেইলিং কৰিছা? তেতিয়া কয় যে মই তোক ভাল পাওঁ, গতিকে তোক বিয়াই পাতিম, গতিকে মানে তই মোৰ পৰা আঁতৰি যোৱাটো মই নিবিচাৰোঁ বুলি কয়। তাৰপিছত তেনেকৈ ঠিকে আছিল। তাৰপিছত মোক মাৰ্চৰ 24 তাৰিখে সি মোক মানে মানকাছাৰলৈ সি মোক লৈ আহিল। তাৰপিছত লৈ আহিলে। তাৰপিছত মানে সি কৈছে যে মই আহিব মানা কৰিছিলোঁ ফাৰ্ষ্টে। তাৰপিছত সি কৈছে যে যদি নাহা তেতিয়াহ'লে মানে হেৰি কৰিম, মই তোক আনিমেই, গতিকে আহা, আমি বহাগত বিয়া পাতিম, ঘৰত যায়, এতিয়াও আহা, মোৰ লগত আহা বুলি কৈ সি মোক লৈ আহিলে। তাৰপিছত মই অহাৰ পিছত মানে মই নাহোঁ বুলি অলপ হেৰি কৰিছিলোঁ, কৰোঁতে মোক কৈছে যে ফটো ভিডিঅ' ভাইৰেল কৰিম বুলি সি মোক আকৌ ধমকি দিছে, হেৰি কৰিছে। তাৰপিছত মই আহিলোঁ। অহাৰ পিছত কি হ'ল, থাকিলোঁ, ঠিকে আছে। তাৰপিছত মানে সি আৰু ওচৰত মই যেতিয়া থাকিলোঁ,
আহিলোঁ তেতিয়া গম পালোঁ সি বেলেগ ছোৱালীৰ লগত মানে আকৌ কথা পতা আৰম্ভ কৰিছে। তো সি নলবাৰীৰ মানে ছোৱালী এজনীৰ লগত সি কথা পাতে। ছোৱালীজনী জানো মই, ছোৱালীজনীৰ নাম চুমি দেৱী হয়। তাইৰ লগত মানে সি তাৰ ধৰা পৰিলে সেইবিলাক। তাৰপিছত তেতিয়া আমাৰ মাজত অলপমান কাজিয়া মানে তেনেকুৱা হ'ল। তাৰপিছত সি মোক কি কৰিলে, তাৰ বন্ধু মানে নয়নমণি ডেকাক সি লগত লৈ মোক সন্ধিয়া সি 5 তাৰিখে সন্ধিয়া শনিবাৰে 5 তাৰিখে মোক সি সেই ব্ৰহ্মপুত্ৰ পাৰত বাংলাদেশ বৰ্ডাৰত লৈ গ'ল। লৈ যাই কিনে সন্ধিয়া তেতিয়া মানে হেৰি হৈ গৈছে, আন্ধাৰ হৈ গৈছে। সিহঁতে মোক কি কৰিছে, আমি বহি আছিলোঁ, থাকোঁতে মানে পাৰত বহি আছিলোঁ, মোক সিহঁতে মানে সিহঁতৰ হয়তো সেইটো হেৰি আছিলে, মোক মানে গটা মাৰি দিছে। মই তেতিয়া নদীত পৰিছোঁ। তাৰপিছত মানে দুটা ওচৰত আছিলে, এটা ইফালে আছিলে এটা ইফালে আছিলে, দুটাই মিলি। তাৰপিছত মই নদীত পৰিলোঁ। নদীত পৰাৰ পিছত হেৰি কৰিলে, মানুহ আহিলে। মানুহৰ সহায়ত মই তেনেকৈ উঠি আহিলোঁ। তাৰপিছত উঠি অহাৰ পিছত মানে হেৰি কৰিলে, সি মোক মানে সেন্দুৰ মোক গুৱাহাটীত থাকোঁতে সি মোক গুৱাহাটীৰ ৰুমত মোক সেন্দুৰ দিছিলে। তাৰপিছত ইয়াতেও মোক মানে কৈছে আৰু কোনোবাই সুধিলে কি হৈছে, তাৰপিছত তেনেকৈ কোৱাত কৈছে যে মোৰ ৱাইফ হয়, যে ৱাইফৰ লগত মোৰ কাজিয়া লাগিছে, গতিকে আপোনালোকে হেৰি কৰিব নালাগে বুলি হেৰি কৰিলে। তাৰপিছত ক'লে যে কিছুমানে ক'লে যে সেন্দুৰ নাইচোন যদি ৱাইফে হয়, তো সেই হিন্দু মানুহ হয়। তো তাৰপিছত সি মোক হেৰি কৰিলে, তাৰ আঙুলি কাটি কিনে মোক সি হেৰি কৰিলে। তাৰপিছত সেন্দুৰ দিলে। তাৰপিছত সি আহি পেলাই মোক সেন্দুৰ কিনি আকৌ সি মোক ফুট দিলে। তাৰপিছত ফুট দি পিনে সেন্দুৰ দি কিনে হিৰাত তাৰপিছত সি মোক হেৰি কৰিলে, চুহানা লজত লৈ আহিলে। তাৰপিছত চুহানা লজত লৈ আহি চুহানাত মোক মানে ৰাতি থাকিলোঁ। কিন্তু ৰাতি মোক সি বহুত অত্যাচাৰ কৰিছে। তাৰপিছত মোৰ মানে এনেকুৱা কৰিছে, সি মোৰ ওপৰত উঠি লৈ মানে মোৰ ডিঙি চেপিছে। তাৰপিছত কৈছে যে তোক ইয়াত মই মাৰি পেলাম। আৰু মানে বহুত বেয়া ভাষাই দি গালি পাৰিছে, মোক গালি পাৰিছে, মোৰ মা দেউতাক ধৰি গালি পাৰিছে। আৰু মানে মোৰ ঘৰৰ পৰা সি 50,000 টকা আনিব মানে মোক কৈ আছে যে ঘৰৰ পৰা পইচা লাগে মোক। তাৰপিছত সি মানে তেনেকৈ পইচাৰ দাবী কৰি আছে। তাৰপিছত মোক ৰাতি মাৰিছে, বুকুত বহুত ঘোচা মাৰিছে মোৰ বুকুত। এতিয়াও মানে মোৰ বুকুত বেমাৰ হৈ আছে, বুকৰ বিষ তেনেকুৱা মোৰ বেমাৰ হৈ আছে। চুহানা লজ হাটচিঙিমাৰীত আছে। ডকুমেণ্টছ দিছোঁ, আধাৰ কাৰ্ড তাৰো দিছে আৰু ময়ো দিছোঁ। তেনেকৈ আধাৰ কাৰ্ড লৈছে। তাৰপিছত আমি এণ্টি কৰিছোঁ। তাত CC কেমেৰাও চালু আছিলে। তাৰপিছত মই তেনেকৈ হেৰি কৰিলোঁ। তাৰপিছত তাৰ ঘৰৰ মানুহ আহিলে, মোক যেতিয়া ইমানখিনি অত্যাচাৰ কৰিলে। তাৰপিছত কৰাৰ পিছত মানে সি মোক কৈছে যে তোক মানে মোক বেয়া ভাষাই দি কৈছে, তোক মোক বনাই মই এৰি দিলোঁ। তেনেকৈ মোক বেয়া ভাষাই দি কৈছে। তো এৰি দিম মানে তেনেকৈ কৈছে। তাৰপিছত যেতিয়া ৰাতিপুৱা হওঁতে তেতিয়া মই মানে মোক মাৰিছে। তাৰপিছত মোক ৱালত মূৰ চুৰ মাৰিছে, এইবিলাকত হেৰি হৈছে। তাৰপিছত মই ৰাতিপুৱা তাৰপিছত মানে সি যেতিয়া মোক আকৌ ৰাতিপুৱা মাৰিছে, ৰাতিপুৱা মোক মানে ঠেলা মাৰি দিছে, মই মানে বাগৰি পৰিছোঁ। তাৰপিছত মই হেৰি কৰিলোঁ, পুলিচত মানে 100 মই ফোন কৰিলোঁ। ফোন কৰোঁতে তাৰপিছত গুৱাহাটীত লাগিলে ফাৰ্ষ্ট টাইম। তাৰপিছত গুৱাহাটীৰ পৰা ইয়াতে মানকাছাত হেৰি কৰিলে, ইয়াৰ পৰা মোক কণ্টেক্ট কৰিলে। তাৰপিছত কণ্টেক্ট কৰাৰ পিছত তেতিয়া সি মোক ফোনটো ৰাখি থৈছে, যে মোক মানে থানাৰ লগত সি মোক কণ্টেক্ট কৰিব দিয়া নাই। তাৰপিছত তেনেকৈ মোক হেৰি কৰিলে। তাৰপিছত তাৰ ঘৰৰ মানুহ আহিলে, দেউতাকহঁত আহিলে, তাৰ দেউতাক আহিছে, মুমিয়াক আহিছে। তাৰপিছত দেউতাক হ'ল নৱ কুমাৰ শৰ্মা, তাৰ মুমিয়াক আহিছে, অৰূপ কুমাৰ শৰ্মা, ভৱেশ কুমাৰ শৰ্মা, সিহঁত আহিছে। আহি পেলাই মানে যে ক'লে যি হ'ল এতিয়া তোমালোকে যিহেতু ভালেই পোৱা বা যি হ'ল ইয়াতো মানে তোমাক ভাল পাই কাৰণে তোমাক মাৰিছে। তেনেকৈ মোক মানে সিহঁতৰ ঘৰৰ মানুহে বুজালে যে এইবিলাক তুমি ইছ্যু নবনাবা, আমি হেৰি কৰি ভালকৈ বিয়া পাতিম, তেনেকৈ ক'লে। তাৰপিছত মানে মোক তেনেকৈ ক'লে। তাৰপিছত কোৱাৰ পিছত বৰ্তমান মানে মই হাটচিঙিমাৰী থানাত কেছ দিছোঁ। আৰু এতিয়া কেছটো চলি আছে। তো কেছ ৰেজিষ্টাৰ হৈছে। কেছ নাম্বাৰ হ'ল 40। কেছ নাম্বাৰটো আপোনাক যে ব্ৰহ্মপুত্ৰত যে গতিয়ে দিলে, আচলতে কি উদ্দেশ্যে গতিয়ে দিছিল? আচলতে একচুৱেলি মানে ভাবিছিলে যে মোক মাৰিলে হয়তো মানে সি তাৰ ঘৰৰ মানুহে জানে এই কাহিনীটো। সি 2 দিনৰ আগত সি ঘৰত আছিলে, ঘৰৰ পৰা সি জাষ্ট আগদিনা আহি পিছদিনা মোক লগ কৰিছে। হয়তো সি ঘৰৰ লগতো এইটো আলোচনা হৈছে। সি নয়নমণি ডেকা আৰু হীৰকজ্যোতি শৰ্মা। মানকাছাৰৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, নিউজ এড আছাম।